সকল আজি তোমালোকৰ বাবে ক্লাছ 5ৰ অধ্যায় নম্বৰ 5ৰ আমাৰ পৰিৱেশৰ আহাৰৰ প্ৰয়োজনীয়তা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। প্ৰশ্ন 1 নম্বৰত দিয়া আছে, উত্তৰ দিয়াত ক নম্বৰ কুৱেশ্যনটো হৈছে আমাক কিয় আহাৰৰ প্ৰয়োজন হয়। ইয়াৰ উত্তৰত হ'ব জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন। আহাৰ আমাক কিয় প্ৰয়োজন হয়? জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন। আহাৰৰ পৰাই শৰীৰে শক্তি পায়। আহাৰে আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। আহাৰ থকা বিভিন্ন পুষ্টিকৰ দ্ৰব্যই শৰীৰক শক্তি যোগায়। আহাৰত থকা খাদ্য প্ৰাণী দেহত প্ৰতিষেধক হিচাপে কাম কৰে। খ নম্বৰ কুৱেশ্যনটো হৈছে খাদ্যত থকা উপাদানবোৰ কি কি? ইয়াৰ উত্তৰত হৈছে আমাৰ খাদ্যত 6বিধ উপাদান থাকে। খাদ্যত মুঠতে 6বিধ উপাদান থাকে। এইকেইটা হ'ল শৰ্কৰা, প্ৰ'টিন, চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী। আকৌ এবাৰ শুনি লওক, শৰ্কৰা, প্ৰ'টিন, চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী। গ নম্বৰ কুৱেশ্যনটো হৈছে শৰ্কৰা, প্ৰ'টিন আৰু চৰ্বিজাতীয় আহাৰ দুটাকৈ নাম লিখা। শৰ্কৰা জাতীয় আহাৰ হ'ল ভাত আৰু চেনি, আৰু প্ৰ'টিন জাতীয় আহাৰ হ'ল গাখীৰ আৰু কণী, আৰু চৰ্বি জাতীয় আহাৰ হ'ল তেল আৰু ঘিউ। ঘ নম্বৰ কুৱেশ্যনটো হৈছে সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰ কিয় প্ৰয়োজন? ইয়াৰ উত্তৰত হ'ল আমাৰ শৰীৰক প্ৰয়োজন হোৱা শৰ্কৰা, প্ৰ'টিন, চৰ্বি, ভিটামিন আৰু খনিজ দ্ৰব্য যিবোৰ আহাৰত প্ৰয়োজনীয় পৰিমাণত পোৱা যায় সেইবোৰকে সুষম আহাৰ বুলি কোৱা হয়। আমাৰ শৰীৰক নিতৌ প্ৰয়োজন হোৱা আটাইবোৰ উপাদান একেবিধ আহাৰত পোৱা নাযায়। সেয়েহে সুষম আহাৰ আমাৰ বাবে অতি প্ৰয়োজন। সুষম আহাৰে আমাক শক্তি দিয়ে আৰু শৰীৰৰ বৃদ্ধিত সহায় কৰে আৰু নিৰোগী হৈ থকাত সহায় কৰে। সুষম আহাৰৰ অভাৱত শৰীৰত অভাৱজনিত ৰোগে দেখা দিয়ে। 9 নম্বৰ কুৱেশ্যন হৈছে আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে? ইয়াৰ উত্তৰত হৈছে আমাৰ শৰীৰক যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন। পানীয়ে আহাৰক শৰীৰেই সহজে গ্ৰহণ কৰিব পৰাকৈ সৰল দ্ৰৱণীয় অৱস্থাত আনে। ই আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱ ৰূপেই বাহিৰ কৰাত সহায় কৰে। পানীয়ে শৰীৰৰ শীতল কৰি ৰাখে। পানী কমকৈ খালে ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। প্ৰশ্ন নম্বৰ 2 খালী ঠাই পূৰ কৰা। জীয়াই থাকিবৰ বাবে আমাৰ কিহৰ প্ৰয়োজন হয়? জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন হয়। আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ হ'ল প্ৰ'টিন। সেউজীয়া শাক-পাচলি আৰু ফল-মূলত ভিটামিন আৰু খনিজ থাকে। ঘ নম্বৰটো হ'ল প্ৰয়োজনীয় পৰিমাণৰ সকলোবোৰ উপাদান থকা খাদ্যক সুষম আহাৰ বুলি কোৱা হয়। 9 নম্বৰ ভিটামিন এৰ অভাৱত চকুৰ দৃষ্টি শক্তি কমে। অতিৰিক্ত প্ৰশ্ন উত্তৰ হৈছে আহাৰৰ পৰিপোষক বুলিলে কি বুজা? আমি খোৱা আহাৰত বিভিন্ন ধৰণৰ পুষ্টিকাৰক দ্ৰব্য থাকে। এই পুষ্টিকাৰক দ্ৰব্যবোৰক আহাৰৰ উপাদান বা পৰিপোষক বোলে। 2 নম্বৰ কুৱেশ্যনটো হৈছে আমাৰ খাদ্যত থকা পৰিপোষকবোৰ কি কি? ইয়াৰ উত্তৰ হৈছে প্ৰ'টিন, শৰ্কৰা, ভিটামিন, খনিজ দ্ৰব্য, পানী আদি আমাৰ আহাৰত থকা পৰিপোষক। 3 নম্বৰ কুৱেশ্যন হৈছে শক্তিদায়ক খাদ্য কাক বোলে? শৰ্কৰা বেছি পৰিমাণে থকা খাদ্যক শক্তিদায়ক খাদ্য বোলে। 4 নম্বৰ কুৱেশ্যন হৈছে শাৰীৰিক পৰিশ্ৰম কৰা মানুহক কোন জাতীয় খাদ্যৰ প্ৰয়োজন হয়? শাৰীৰিক পৰিশ্ৰম কৰা মানুহক শৰ্কৰা জাতীয় খাদ্যৰ বেছি প্ৰয়োজন। 4বিধ চৰ্বিযুক্ত আহাৰৰ নাম
ঘিউ, মাখন, তেল আৰু বাদাম। ল'ৰা ছোৱালীৰ বাবে কোন জাতীয় খাদ্যৰ প্ৰয়োজন? ল'ৰা ছোৱালীৰ বাবে প্ৰটিন জাতীয় খাদ্যৰ প্ৰয়োজন। 7 নম্বৰ কুৱেশ্যনটো হৈছে আহাৰৰ কোনবিধ উপাদানে শৰীৰৰ প্ৰতিষেধক হিচাপে কাম কৰে? ইয়াৰ উত্তৰ হৈছে ভিটামিন শৰীৰত প্ৰতিষেধক হিচাপে কাম কৰে। 8 নম্বৰ কুৱেশ্যন হৈছে আহাৰৰ কোনবিধ উপাদানে দেহত তেজ আৰু হাড় গঠন কৰাত সহায় কৰে? আহাৰৰ খনিজ দ্ৰব্যই দেহৰ তেজ আৰু হাড় গঠন কৰাত সহায় কৰে। 9 নম্বৰ কুৱেশ্যন হৈছে শাক পাচলি আৰু মাছ মাংসত কিমান পানী থাকে? শাক পাচলিত 90% অধিক আৰু মাছ মাংসত 60 পৰা 80% পানী থাকে। 10 নম্বৰ কুৱেশ্যনটো হৈছে কিছুমান শৰ্কৰা জাতীয়, প্ৰটিন জাতীয়, চৰ্বি জাতীয় আৰু ভিটামিন আৰু খনিজ পদাৰ্থ থকা খাদ্যৰ নাম। শৰ্কৰা জাতীয় আহাৰ হ'ল ভাত, ৰুটি, চেনি, গুড়, আলু, মিঠা আলু, ৰঙা আলু। প্ৰটিন জাতীয় আহাৰ হৈছে গাখীৰ, দৈ, কণী, মাছ, মাংস, দাইল, মটৰ, মাকৈ, উৰহি, বুট, লেচেৰা, মাহ, চয়াবিন, কাঠফুলা ইত্যাদি। ভিটামিন জাতীয় খনিজ হ'ল ভিটামিন আৰু খনিজ তেল, ঘিউ, মাখন, নাৰিকল, সৰিয়হ, বাদাম, চৰ্বিযুক্ত মাংস ইত্যাদি। 11 নম্বৰ কুৱেশ্যন হৈছে প্ৰটিনৰ অভাৱত হ'ব পৰা ৰোগ উল্লেখ কৰা। প্ৰটিনৰ অভাৱ হ'লে শৰীৰৰ বৃদ্ধিত ব্যাঘাত জন্মে, মুখমণ্ডল উঠে, চুলি বৰণহীন হয়, ছালৰ বেমাৰ হয় আৰু শক্তি কমি যায়। 12 নম্বৰ হৈছে শৰ্কৰা আৰু প্ৰটিনৰ অভাৱ হ'ব পৰা ৰোগবোৰ হ'ল শৰ্কৰা আৰু প্ৰটিন জাতীয় খাদ্যৰ অভাৱত শৰীৰ বল আৰু শক্তি কমি যোৱাৰ ফলত টান কাম কৰিব নোৱাৰা হয়। ভিটামিন অভাৱত হোৱা ৰোগসমূহ উল্লেখ কৰা। ভিটামিন এৰ অভাৱত মানুহৰ কুকুৰীকণা হয়। ভিটামিন বিৰ অভাৱত বেৰি-বেৰি বেমাৰ হয় আৰু মাংসপেশী দুৰ্বল হয়। ভিটামিন চিৰ অভাৱত দাঁতৰ আলু উঠে আৰু দাঁতৰ পৰা তেজ ওলায়। ভিটামিন ডিৰ অভাৱত হাড় দুৰ্বল হয় আৰু কেঁচুৱা পাই লগা বেমাৰ হয় আৰু হাড় কোমল আৰু বেঁকা হয়। ভিটামিন ইৰ অভাৱত মাংসপেশী বিকাৰ হয়। ভিটামিন কেৰ অভাৱত শৰীৰত কটা চিঙা হ'লে সোনকালে তেজ বন্ধ নহয়।